চাঙৰপৰা আমি আহিছোঁ আজি আমাৰ অখিলদাৰ যিখন অৰ্কিড ৰিজৰ্ট আছে সেই অৰ্কিড ৰিজৰ্ট ইয়াত আহি মই যিজন গাইড থাকে তেওঁক লগ পাইছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম দিগন্ত গগৈ। দিগন্ত গগৈ ন? এওঁ এতিয়া গোটেই বস্তুখিনি চিনাকি কৰি দিব এবাৰ। ঠিক আছে, আমি বলকচোন চাওঁ বাৰু প্ৰথম ভিডিঅ'টো চিনি পাই এপ্ৰিলত ফুলে এইজোপা ন? হয়, ইয়াৰ কমন নামটো ফক্সটেইল অৰ্কিড কয়। হয় হয়, শিয়ালনেজীয়া কপৌ। হয় হয়, সেই কপৌ ফুল পোৱাৰ কাৰণটো মানে সেই ফুলপাহৰ মাজত কপৌ চৰাইজনীৰ মুখখন দেখা পায়, সেইকাৰণে তাক কপৌ ফুল কয়। হয়, আৰু কপৌ ফুল জাতীয় গোটেই সপুষ্পক উদ্ভিদখিনিক অৰ্কিড বুলি কয়। তাৰে প্ৰজাতি আমাৰ ইয়াত 2000 আছে, কিন্তু গোটেই পৃথিৱীত অৰ্কিড পায় 25,000 পৰা 35,000 প্ৰজাতি। 25,000 পৰা 35,000 প্ৰজাতি আমাৰ 2000 আছে। তো আমাৰ চব মেইনলি দুই ধৰণৰ অৰ্কিড ৰাখিছোঁ আমি। এই তলত যিমানবোৰ অৰ্কিড দেখিছে এইখিনি গ্ৰাউণ্ড অৰ্কিড কয়, মাটিত থাকে। হয়, সিহঁতক মাটি পানী সাৰ চব লাগে। কিন্তু এই ওপৰত থকা অৰ্কিড যিমানখিনি দেখিছে এইখিনি জেনেৰেলি গছত থকা অৰ্কিড, মাটিত নহয় মানে গছত হয় ন? ওপৰত যিমানখিনি আছে এইখিনি গোটেইখিনি আপোনাৰ গছত ন? গছত থকা অৰ্কিডৰ সাধাৰণতে আপোনাৰ এৰিয়েল ৰুটছ থাকে, এইবোৰ বায়বীয় শিপা কয়। ইহঁতি এটমস্ফিয়াৰৰ পৰা মইশ্চাৰটো কালেক্ট কৰে, আৰু পাতত যিহেতু গ্ৰীণ কালাৰটো থাকে সিহঁতি ফটোচিনথেচিছ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। সেইকাৰণে অৰ্কিডক আপোনাৰ মানে এয়াৰ প্লাণ্ট বুলি কয়। অকল আশ্ৰয়টোহে লাগে, মানে মাটিৰ কোনো দৰকাৰ নাই। এতিয়া অৰ্কিড আইডেণ্টিফাই কৰিবলৈ চাব লাগে আমাৰ নৰ্মেল ফুল আৰু অৰ্কিডৰনো পাৰ্থক্য কি, অৰ্কিড আমি কেনেকৈ চিনি পাম। তো অৰ্কিডৰ এপাহ ফুলত চাওক, এপাহ ফুলত সদায় 6টা পাহি থাকে। তাৰে এইটো মানে 6টা পাহি থাকে ন? 5টা একে হ'ব, এটা সম্পূৰ্ণ বেলেগ। 5+1টো হৈছে অৰ্কিডৰ মেইন কেৰেক্টাৰটো। হয় হয়, তো যি ফুলত 5+1 নাথাকিব সেইটো অৰ্কিড নহয়। সেইটো অৰ্কিডৰ মানে মেইন বৈশিষ্ট্য ন? প্ৰত্যেক ফুলতে চাওক সেই 5+1। আৰু এইটো মাজৰ পাহিটোক আপোনাৰ বটানিকেল টাৰ্মছত এইটো লিপ বা লাবালাম কয়। ই মানে সদায় দেখিবলৈ বেলেগ শ্বেপ এটা লয়। প্ৰত্যেক দিনা মানে বেলেগ বেলেগ হয় নেকি? প্ৰত্যেক দিনা নহয়, এবাৰেই ফুলে, মানে যেইবাৰ ফুলে আৰু মাজৰ পাহিটো সদায় বেলেগ হয়। আৰু তাৰ বেলেগ হোৱাৰো মানে চাইণ্টিফিক এটা ৰিজন আছে। পৃথিৱীত যিমান অৰ্কিড পায় 80% অৰ্কিডৰ গোন্ধ নাথাকে। সেইকাৰণে ইনচেক্টক এট্ৰেকশ্যনৰ কাৰণে মাজৰ পাহিটোৱে সদায় এনিমেল ইনচেক্টক মিমিক কৰে, দেখিবলৈ তেনেকুৱা শ্বেপটো হয়। তো তাৰ আকৰ্ষণতে পাৰ্টিকুলাৰ ইনচেক্টটো আহিলে তাত পলিনেশ্যন হয়, তাৰপিছত অৰ্কিডত গুটি লাগে। এইটোতো আজিকালি খুব কমন অৰ্কিড, আমাৰ মানুহে বিয়া বুকেট খুব বেছিকৈ ব্যৱহাৰ কৰা অৰ্কিড। বুকেট এইটো বেছি ইউজ কৰে, দেখা পাইছোঁ মানে সব জেগাতে পোৱা যায়, কাৰণ ই মেন মেড অৰ্কিড, মানে হাইব্ৰিড। কিন্তু আমাৰ ৱাইল্ড অৰ্কিডখিনি সাধাৰণতে বজাৰত বেচা কিনা কৰিব নোৱাৰে। এইটো এটা ফুল ফুলিছে, এইটো আপোনাৰ ডেনড্ৰবিয়াম ক্ৰাইচেন্থাম কয়, আমাৰ মানুহে সখীয়তী ফুল বুলি কয়। ইয়াৰো চাওকচোন, এইটো ভেণ্ডা অৰ্কিড। এই মাজৰ পাহিটোত চাওক একজেক্ট চৰাই মুখখন, দুটা চকু ঠোঁট আছে চাওক। এই বস্তুটো ন? হয় হয়, আমাৰ নৰ্থ ইষ্ট বা অসমৰ আটাইতকৈ কমন অৰ্কিড জোপা এজোপা, আপুনিও দেখিছে কিজান ৰাস্তাত গছত থাকে এইটো বেছিভাগ। ইয়াৰ খালি ফুলাৰ টাইমটো অকণমান দেৰিকৈ ফুলে। আমাৰ মানুহে আকৌ নুফুলে বুলি তাক নাম দিলে মতা কপৌ। মতা কপৌ, কিন্তু ফুলাটো ফুলে ন? অৰ্কিড হ'বলৈ হ'লে মাজবিধ তাত ফুল হ'বই লাগিব, সেইকাৰণে 100% ফ্লাৱাৰিং প্লাণ্ট হয়। এইবোৰো চাওক অৰ্কিডৰ ফুল। এইটো চাওক সেই 5+1টো, এইটো হাইমেনেন্থাম বুলি এটা, মানে ইহঁতৰ মূল বৈশিষ্ট্য হ'ল 5+1, মানে 5টা থাকিবই ন? 5টা একেই, এটা বেলেগ, মানে টোটেল 6টা হ'ব। 6টা থাকে। আৰু যেতিয়া ফুলটো নাথাকিব তেতিয়া অৰ্কিড চিনি পাবলৈ অৰ্কিডৰ পাতৰ হীৰাবোৰ চাব লাগে। ই সদায় পেৰেলেল হয়, ষ্ট্ৰেইট হ'ব, মানে তাৰ ভেৰিয়েশ্যন যোনটো এইটো চাওক এনেকৈ চিধাকৈ থাকে। তো বাকী আমাৰ নৰ্মেল প্লাণ্টত চাওক দুই চাইডে যায়। তো জাল হীৰা ইয়াৰ মানে সদায় চিধা থাকে ন? সেইটো চাইও অৰ্কিড আইডেণ্টিফাই কৰিব। হয় হয়, এইটো এটা ভেণ্ডা অৰ্কিড, চাওক গুৰিত একো নাই, গছো ধুনীয়া ফুলো ফুলি আছে, আৰু সেই মাজৰ পাহিটো চাওক। আৰু এই ভিতৰৰ যোনটো আপোনাৰ হোলটো দেখিছে, মাটি পানীৰ প্ৰয়োজন নাই ন? পানী লাগে, খালি মাটি মানে প্ৰয়োজন নাই ন? ইয়াৰ মাজৰ পাহিটোত চাওক, এই ভিতৰত যোনটো হোলটো দেখিছে, হয়, এইটো আপোনাৰ ইনচেক্টৰ এটা লেণ্ডিং প্লেটফৰ্ম। তো পাৰ্টিকুলাৰ ইনচেক্ট আহি যেতিয়া তাত ভিতৰত বহিব, নেক্টাৰ ল'বলৈ ট্ৰাই কৰিব, তাত গৈ পেলাই পলিনেশ্যনটো হ'ব। হয় ন? খালি পাৰ্টিকুলাৰ ইনচেক্টৰ দৰকাৰ হয়। গম পাইছোঁ। এইটো এটা 8 ঘণ্টাৰ কাৰণে ফুলা অৰ্কিড আছিলে, হয়, ট্ৰিক্সপাৰ্মাম বুলি কয়, ফৰ্মোচাম। এইটো এতিয়া মৰহিলৈকে, এইটো 8 ঘণ্টা ফুলে ন? 8 ঘণ্টাৰ কাৰণে ফুলে। বছৰত 2-3 বাৰ ফুলিব, কিন্তু ফুলাৰ পিছত সেই 8 ঘণ্টাহে থাকিব। এইটো এটা অৰ্কিড, আপুনি ভালকৈ ফটোটো লওকচোন। এইটো দেখিবলৈ কিবা চাওক, কিবা এলিয়েন টাইপৰ দেখে, হয়। বাল্বোফাইলাম ফেচিনেটৰ বুলি কয়। তাৰ এই দুটা আপোনাৰ ওপৰত 3টা, 2টা, 5টা, সেই মাজৰটো বেলেগ। এইটো এটা ইণ্টাৰেষ্টিং অৰ্কিড চাওক, ডেনড্ৰবিয়াম কুমুলেটাম।
ফুলটো ভালকৈ ফটো এটা লওকচোন আপুনি দেখিবলৈ এইটো চাওক উৰি থকা হাঁহটোৰ নিচিনা চুট চব আছে চাওক হাঁহটা যেন উৰি আছে তেনেকৈ দেখে ন কমলেটাম বুলি কয় অৰ্কিডবোৰ লগাবলৈ আমি ব্যৱহাৰ কৰোঁ চাওক ঢেকীয়া গছৰ মুহাটো এইবোৰ এইটো ঢেকীয়া গছৰ মুহা হয় ন গছ ঢেকীয়া বুলি কয় ডাঙৰ ডাঙৰ অৰুণাচল চাইডে পায় এইবোৰ বেছিকৈ সেইটোত মানে ভাল হয় অৰ্কিডবোৰ ন লগোৱাৰ কাৰণটো হৈছে এডাল এডাল ঢেকীয়া গছ 10-15 বছৰলৈ বেয়া নহয় আৰু ইহঁতে চাওক পানীটো এবজৰ্ব কৰিব পাৰে তাৰ পৰা অৰ্কিডে মানে সেই মইশ্চাৰটো পায় আৰু গ্ৰিপটো ধুনীয়া হয় এয়াৰ চাৰ্কুলেশ্যন ভাল হয় সেইকাৰণে বেছিকৈ আমি ঢেকীয়া গছত লগাওঁ সেইটো এটা ঢেকীয়াৰ প্ৰজাতি চাওক এইটো আপোনাৰ বাৰ্ড নেষ্ট ফাৰ্ণ বুলি কয় চৰাই বাঁহটোৰ নিচিনা আমাৰ ঢেকীয়াৰো কেইবাটাও প্ৰজাতি আছে ইয়াতে এইখিনিতো আমাৰ অসমৰ আগতে খুব কমন অৰ্কিড আছিলে এইখিনি আমাৰ মানুহে বোৱাৰী কপৌ বুলি কয় বোৱাৰী কপৌ হয় বহাগত ফুলিব ফুলবোৰ মানে ফুলিলে তললৈ মূৰ কৰি ফুলে আৰু উৰণি লৈ থকা নিচিনা দেখায় গোটেইখিনি গাঁৱৰ মানুহে বোৱাৰী কপৌ কয় গাঁৱৰ মানে বস্তুটো যিটো দেখাত কমন হয় সেইটোৰ ওপৰত নামটো মানে ভিত্তি কৰি দিয়ে আৰু মনত ৰাখিবলৈ এটা ভাল হয় এইটো এটা ফুলিছে চাওক এইটো ট্ৰিক্সপাৰ্মাম এইটো অকল 12 ঘণ্টাৰ কাৰণে ফুলা অৰ্কিড এইটো 12 ঘণ্টাৰ কাৰণে ফুলে ন এইটো দেখিবলৈ চাওক কিবা স্পাইডাৰ টাইপৰ ইয়াতো চাওক সেই 5+1 মানে কিছুমান অৰ্কিডটো মাত্ৰ 6 ঘণ্টাৰ মানৰ কাৰণেও ফুলে আৰু কিছুমান অৰ্কিড 8 আৱাৰ্ছ কিছুমান 12 আৱাৰ্ছ ন আৰু কিছুমান অৰ্কিড আকৌ এবাৰ ফুলাৰ পিছত সি 2 মাহ 3 মাহলৈ বেয়াই নহয় যেনে হাইব্ৰিডবোৰ মানে এবাৰ ফুলে 2 মাহ 3 মাহলৈ আপোনাৰ বেয়া নহয় ন হয় এইবোৰ আপোনাৰ অনচিডিয়াম বুলি কয় এইটো দেখিবলৈ কিবা পুতলা টাইপৰ আছে এইখিনি অৰ্কিডৰ নামটো কয় বাল্বোফাইলাম ডিলাইট স্কিন সেইটো চাওকচোন আপুনি দেখিবলৈ জিয়াটোৰ নিচিনা বাল্বোফাইলাম ডিলাইট স্কিন কয় নামটো বৰ জটিল বাল্বোফাইলাম হয় ডিলাইট স্কিন ন আৰু বাল্বোফাইলাম কোৱাৰ কাৰণটো হৈছে এই ধৰণৰ অৰ্কিডবোৰৰ সিহঁতৰ পাতৰ গুৰিত সদায় এটা বাল্ব থাকে এই বাল্বটো কাৰণে কৈছে নি বাল্ববোৰত মানে অৰ্কিডবোৰে সিহঁতৰ খাদ্যবোৰ জমা কৰিব পাৰে মানে ইহঁতৰ গোটেই খানাটো ইয়াত মানে শক্তি ভঁৰালৰ নিচিনা মানে জমা হৈ থাকে ন ড্ৰাই সিজনত যেতিয়া জংঘলত অৰ্কিড থাকে বৰষুণ চৰষুণ নোহোৱাৰ টাইমত তেতিয়া ইহঁতি মানে ইয়াৰ পৰা এই ইউজ কৰে ন ষ্ট'ৰ টাইপৰ এইটো ছেম ন আপোনাৰ এইটো ছেম হয় ঠিক আছে এইটো কমন অৰ্কিডটো এইটো এটা ফুলিছে আপোনাৰ ডেনড্ৰবিয়াম ডেৰি বুলি ইয়াৰো মাজৰ পাহিটোত চাওকচোন এইটো দুটা চকু থকাৰ নিচিনা এই ৰঙা দুটা চকু আছে মাজৰ পাহিটোত ডেনড্ৰবিয়াম ডেৰি বুলি কয় মানে অৰ্কিডবোৰৰ নামবোৰ প্ৰায় বটানিকেল নামবোৰে ইউজ হয় সব বটানিকেল নাম অসমীয়া নাম বা কমন নামবোৰ খুব কম কাৰণ আমাৰ অসমত যে পূৰ্ণ নহয়তো ইমান হয় আমাৰ 411 বিধ অৰ্কিড অসমতে পায় কিন্তু আমাৰ মানে 4-5 জোপা মানকে আমি ডমেষ্টিকেটেড কৰিছোঁ মানে 4-5 জোপা মানে বেছি মানে ইউজ কৰে ন মানে লগাই মেলে বাইকখিনি জংগলত থাকে বাকীবোৰ নাই এইটো লগাম এইটো চাওক এটা আমাৰ মানুহেতো আমি ক'লা ৰঙৰ ফুল নাই বুলি কওঁ এইটো চাওক এইটো এটা ভাল বস্তু ন এইটো ব্লেক পুৰা ব্লেক ন ফ্লাৱাৰটো সেইকাৰণে নামটো কয় তাক ব্লেক বেট আজিকালি ব্লেক গোলাপো আহিছেতো এইটো আপোনাৰ হাইব্ৰিডটো এইটো নেচাৰেলটো এইটো এনে কিমান দিন ফুলি থাকে এইটো থাকে আপোনাৰ এমাহ ডেৰমাহ থাকে ন ইয়াৰ অসমীয়া নামটো কয় বাঘৰ দাড়ি হয় দেখাত আপোনাৰ বাঘৰ দাড়ি নিচিনা লাগিছে প্ৰথম বাঘৰ দাড়ি নিচিনাকৈ এইখন আৰু ফুলটো যেতিয়া মেচিয়ৰ্ড হ'ব দেখিবলৈ বাদুলিৰ নিচিনা দেখায় সেইকাৰণে সেই ব্লেক বেট বুলি কয় ডেভিলছ কয় কিন্তু আমাৰ মানুহেতো আমি ক'লা ৰঙৰ ফুল নাথাকে বুলিয়ে ক'ম এইটোতো কমন আৰু এটা চবতে থাকে আজিকালি এইটো এটা ইণ্টাৰেষ্টিং প্লাণ্ট এইটো চাওক আপুনি পোক পতংগ খোৱা গছ যে এইটো গম পাইছোঁ কলচি উদ্ভিদ বুলি কয় ন এইবোৰ কলহবোৰ এইটো কমন হয় আপোনাৰ থাকে বহুতৰ ঘৰত ভিতৰত সেই ইনচেক্ট সোমালে ঢাকনাটো বন হৈ যায় এইটো কাৰ্নিভৰাছ কয় আৰু গোটেই ইনচেক্ট খাই জীয়াই থাকে আমাৰ বহুত ধৰণৰ বেলেগ বেলেগ প্ৰজাতি আছে এইবোৰক আপোনাৰ চাওক চাৰচেনিয়া ড্ৰচেৰা কয় সিহঁতৰ আকৌ পাতত আঠা থাকে এই এনেকৈ আহি বহাৰ লগে লগে ইয়াত লাগি ধৰিব যেতিয়া গেলিব তাৰ ৰসটো টানি খাই গছজোপা জীয়াই থাকে এইবোৰতো মানে প্ৰাণী মাংসভোজী হয় সিহঁতে মাংসভোজী প্লাণ্ট এইখিনি গোটেইখিনি গ্ৰাউণ্ড অফিট কালান্থাছ সালভিটিকা কয় ইয়াৰো আপুনি এপাহ ফুল ভালকৈ চাওকচোন ইয়াৰ মাজৰ পাহিটো এইটো পুতলাৰ নিচিনা বুদ্ধা টাইপ এইটো চাওক উৰি থকা চৰাই নিচিনা এইটো এটা ডেনড্ৰবিয়াম অৰ্কিড
এইটো থুট থকা নিচিনা হয় আপোনাৰ ডেনড্ৰবিয়াম ফৰ্মোসাম কয় এইটো কালাৰটো চাওক অকণ বেলেগ ভাল এইজোপা চাওক এইজোপাটো আপোনাৰ অৰিজিনেলি হাইব্ৰিড জোপা কিন্তু ইয়াৰ যোনটো ৱাইল্ড প্ৰজাতি এইটো ডেনড্ৰবিয়াম নবাইল বুলি কয় ডেনড্ৰবিয়াম নবাইল অৰ্কিডটো হৈছে আপোনাৰ ছিকিমৰ এটা জাতীয় ফুল এইটো ছিকিমৰ ন হয় আৰু মানে বহুত অৰ্কিডৰ ঔষধি গুণ থাকে এই অৰ্কিডৰ ফুলৰ পৰা চাইনাই কেঞ্চাৰ মেডিচিন বনাবলৈ ৰিচাৰ্চ কৰি আছে এই মানে অৰ্কিডটো ন নবাইল অৰ্কিডৰ পৰা কেঞ্চাৰ মানে ট্ৰিটমেণ্ট কৰিব ন যদি চাইনা ছাকচেছ হৈ যায় এইজোপা মেডিচিন ভেলু থকা অৰ্কিড হ'ব এই অৰ্কিডটো আপুনি ভালকৈ চাওক এইটো উৰি থকা এটা মৌ মাখি চাওক উৰি থকা এটা মৌ মাখি নিচিনা ক্লেছষ্টমা এপেণ্ডিকুলেটাম কয় এইটো এটা দেখিবলৈ আপোনাৰ ভেণ্ডা ফ্লেবিল এটা কয় দেখিবলৈ কিবা মাজৰ অংশটো চাওক অকণমান বেলেগ ধৰণৰ এইখিনি আকৌ দেখিবলৈ ষ্টাৰ ফিছৰ নিচিনা এইটো সাগৰীয় ষ্টাৰ ফিছৰ অকল কাঠৰ টুকুৰা ঢেকীয়া গছৰ মুহা এইবোৰতে এনেকৈ লগাই থৈছে এইটো আপোনাৰ চুগুলেটাম বুলি এটা অৰ্কিড একেবাৰে সৰু সৰু চাওক কিন্তু তাতো সেই কেৰেক্টাৰটো চাওক 5+1টো থাকে মানে কমন এইখিনিতো খুব কমন অৰ্কিড ইয়াত এটা ইণ্টাৰেষ্টিং অৰ্কিড আছে চাওক ইয়াৰ নামটো হ'ল ডান্সিং লেডি অৰ্কিড এই ফুলপাহ আপুনি ভালকৈ চাওক দেখিবলৈ ফ্ৰক পিন্ধা ছোৱালী এজনী চাওক হাত মেলি নাচি থকা নিচিনা একজেক্ট চাওক বাৰ্বি ডল এই দুটা মানে হাত হয় হয় মানে আৰু মুখখন এই ফ্ৰকটো পিন্ধি মানে হেৰি কৰিছে ন বাৰ্বি ডল টাইপৰ দেখাই কাৰণে ইয়াৰ নামটো কয় ডান্সিং লেডি অৰ্কিড ডান্সিং লেডি অৰ্কিড নাচনী কপু এইটো এটা নাচনী এইটো খালি কালাৰটো বেলেগ আৰু ই যেতিয়া প্ৰথমে ফুলে ই খুব চকলেট গোন্ধায় ফুলোতে ন হয় এতিয়া খালি দিন হ'লগৈ এতিয়া গোন্ধত নাপাব তো এতিয়া পৃথিৱীত চাওক যিমান অৰ্কিড আছে 80% অৰ্কিডটো ডেকৰেশ্যনত ব্যৱহাৰ হয় বাকী 20% অৰ্কিডৰ পৰা মেডিচিন বনে পাৰফিউম বনে আৰু অৰ্কিডৰ এটা প্ৰজাতি আমি খাবলৈ ব্যৱহাৰ কৰোঁ খোৱাত হয় আমি আইচক্ৰীম কেকত যোনটো ভেনিলা এছেঞ্চ খাওঁ ভেনিলা হয় ভেনিলাটো এটা অৰ্কিড ভেনিলাটো অৰ্কিডতে পৰে ন পাছত ভেনিলাৰ পৰে ইয়াত মানে এপ্ৰিলত যেতিয়া ফুল ফুলিব ফুল ফুলাৰ পিছত হাতেৰে পলিনেশ্যন কৰিলে এনেকৈ গুটি লাগে এইটো ভেনিলা বিনছ তো ই মেচিয়ৰ্ড হ'লে ইয়াক ড্ৰাই কৰি তাৰ পৰা ভিতৰৰ অংশটো উলিয়াই পেলাই প্ৰচেছিং কৰি এছেঞ্চটো বনায় ভেনিলাটো ইয়াৰ পৰা বনায় ন আৰু ভেনিলা হৈছে পৃথিৱীৰ ছেকেণ্ড কষ্টলি চেফ্ৰনৰ পাছতে 1 কেজি ভেনিলা গুটিৰ বজাৰ দাম হৈছে 40,000 টকা কিন্তু আমি 10 টকাতে আইচক্ৰীমত খাওঁ কিন্তু গোটেই চিন্থেটিক খাওঁ গম পাইছোঁ মানে অৰিজিনেলটো নহয় অৰিজিনেলটো নহয় আৰু এই বজাৰ দাম হোৱাৰ কাৰণটো হৈছে ফুল ফুলাৰ পাছত যিটো ইনচেক্টে পলিনেশ্যন কৰিলে তাত গুটি লাগিব সেই ইনচেক্টটো পৃথিৱীত নাইকিয়া হৈ গৈছে মানে এতিয়া পাবলৈ নাইকিয়া হৈছে হাতেৰে পলিনেশ্যন কৰিব লাগে আৰু ভেনিলা মানে এটা প্ৰজাতি ভেনিলা ফুলে মাত্ৰ 6 ঘণ্টাৰ কাৰণে 6 আৱাৰ্ছৰ কাৰণে মানে এটা হেৰি ফুলে ন অকল এদিনৰ কাৰণে 6 ঘণ্টাৰ কাৰণে ফুলিব আৰু সেই 6 ঘণ্টাৰ ভিতৰতে হেণ্ড পলিনেশ্যনটো ছাকচেছ হ'ব লাগিব তেতিয়াহে তাৰ গুটিটো থাকে নহ'লে নাথাকে সেইকাৰণে বজাৰত ইমান দাম এইবোৰ আপোনাৰ ব্ৰমেলিয়া বুলি কয় এইটো আনাৰসৰ এটা প্ৰজাতি এনেকৈ ৰঙাকৈ ফুল ফুলে এইটো আনাৰসৰ প্ৰজাতি নেকি আপোনাৰ খালি আনাৰস নালাগে অকল মানে প্ৰজাতিটোৰ কাৰণেহে মানে তেনেকুৱা এইবোৰ চাওক এইখিনি গোটেইখিনি ভেণ্ডা অৰ্কিড ইয়াৰ মাজৰ পাহিবোৰ চাওক এনেকৈ এই মৌৰা চৰাইৰ নিচিনা দেখফালে পাখিটো মেলি থকাৰ নিচিনা এই বেকত 5টা মাজৰটো ময়ূৰৰ নিচিনা আমাৰ কপৌ ফুলটোতো সেই কপৌ চৰাইজনী মুখখন দেখা পোৱাৰ কাৰণে তাক কপৌ ফুল কৰে এইটো অৰ্কিড চাওক এইটোৰ নামটো কয় কেটেলিয়া তো কেটেলিয়া অৰ্কিডৰ এটা প্ৰজাতি কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰ কলম্বিয়া দেশখনৰ নেশ্যনেল ফ্লাৱাৰ যেনেকৈ কপৌ ফুল এইটো নে মানে ইয়াৰ এটা প্ৰজাতি ন কেটেলিয়াৰে এটা প্ৰজাতি তো এইবোৰ চাওক অৰ্কিডৰ গুটি অৰ্কিড মানে গুটিৰ পৰাও গজে গুটিও হয় ন বস্তুটো খালি গুটিৰ পৰা গজিবলৈ সব মানে গুটি নহয় কিছুমানৰ পলিনেশ্যন ছাকচেছ হোৱাৰ পিছত গুটি লাগে হয় হয় আৰু গুটিৰ পৰা গজিবলৈ এটা বিশেষ ধৰণৰ ফাংগাছ লাগে সেইটো মাইকোৰাইজা বুলি কয় মাইকোৰাইজা এই গুটিটো যেতিয়া নেচাৰেলি ফাটিব ইয়াৰ মানে খুব ভিতৰত পাউডাৰ নিচিনা গুটি থাকে সেই পাউডাৰটো বতাহত গৈ য'ত নেচাৰেলি মাইকোৰাইজা ফাংগাছটো পাব তাত সি গজিব আৰু মাইকোৰাইজাটো নাপালে সি নগজিব সেইকাৰণে অৰ্কিড প্লাণ্টটো ইমান এভেইলেবল নহয় কাৰণ মাইকোৰাইজাটো আপোনাৰ পাবলৈ হ'লে তেনেকুৱা চুইটেবল ক্লাইমেটটো লাগিব সেইকাৰণে আমাৰ জংঘলবোৰত চাব অৰ্কিড নিজে গজে সেইটো কাৰণে সেই মাইকোৰাইজাটো হেলাইটো কাৰণে হেৰিটো কাৰণে ফাংগাছটো কাৰণে চৰি সেই মাইকোৰাইজাটো পোৱাৰ কাৰণে গজে কিন্তু আমি হাতেৰে সিঁচি তাক গজাব এইটো মানে নাৰিকলৰ হেৰিটো আহে ন ইয়াতো পানী এটা শোষণ কৰিব পাৰেতো নাৰিকলত এনেকৈ লগালে আপোনালোকৰ ইচ্ছা অনুযায়ী ইয়াক লৈ ফুৰিব পাৰিব কিন্তু আমাৰ মানুহে গছত ফিক্স কৰি দিয়ে
কপৌ ফুলটো এইটো ভাল এটা আইডিয়া এইটো মই পেলনীয়া নাৰিকলৰ এইবোৰো চাওক এইবোৰ ফুলিছে বেছি ফাইলাম বুলি এটা অৰ্কিড হয় এইটো দেখিবলৈ চাওক একদম উৰি থকা চৰাই ঠুট ঠুট পাখি চাখি চব আছে কিন্তু কমন আৰু ইয়াত এটা অৰ্কিড আছে চাওক ইয়াৰ নামটো হ'ল হেভেনেৰিয়া মেডুছা তো মেডুছাটো কয় আপোনাৰ এই গ্ৰীকৰ দেৱতা যে মেডুছা হয় গ্ৰীক সাপৰ নিচিনা চুলি যে এই মাজৰ পাহিটো তেনেকুৱা দেখাৰ কাৰণে তাক মেডুছা কয় এইখিনি আপোনাৰ ডেন্ড্ৰবিয়াম কি কয় বেলেগ বেলেগ কালাৰ সব ঢেকীয়া গছৰ টুকুৰাবোৰত থকা এনেকৈ আছে আৰু টাবত লগালে আপোনালোকে এনেকৈ সৰু সৰু ইটাৰ টুকুৰা আৰু কয়লা লগাব পাৰে ইটাৰ টুকুৰা আৰু কয়লা দিলে ভাল ন আমাৰ এইডাল চাওক এইডালক নিগনি নেজিয়া কপৌ কয় কপৌ ফুল হয় ওবেৰনিয়া মাইক্ৰনেটা তাৰ বটানিকেল নামটো ইয়াত অসংখ্য সৰু সৰু ফুল আছে চাওক আৰু এটা ফুলত সেই তাতো 5+1 এইটো ফুলিব নে এইটো ফুলি আছে ন তো তাৰো সেই পাৰ্টিকুলাৰ এটা ফুলত 5+1 মানে আৰু ইমান সৰু যদিও এই পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিড নহল নোহোৱাৰ কাৰণটো হৈছে এডাল ষ্টিকতে গোটেইখিনি টকা গম পাইছো ৱৰ্ল্ডৰ স্মলেষ্টটো এটা ছিংগল তো গছৰ পৰা অৰ্কিডে একো নাখায় কাৰণে চাওক পাইপডালতো জীয়াই আছে কিন্তু আমাৰ মানুহৰ এটা ভুল কনচেপ্ট আছে আমি ভাবোঁ গছত থাকে গছৰ পৰা খাই জীয়াই থাকে এইজোপা গছক গুৰিত একো নাই তাৰমানে সেই বায়বীয় শিপাই বতাহৰ পৰা ল'ব মানে এয়াৰতে সিহঁতি খানাটো লয় ন খালি ক্লাইমেটটো তেনেকুৱা লাগে আৰু পাতত ফটোচিনথেচিছ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এইডালক নেকলেছ অৰ্কিড বুলি কয় পলিডেটা ইম্ব্ৰিকেটা বটানিকেল নামটো এইটো ডেন্ড্ৰবিয়াম ছনিয়া আজি খুব কমনটো এইটো আমাৰ গাঁওবোৰত থাকে এটা ভাটৌচুতীয়া কপৌ ফুল বুলি এইটো তাৰে এটা হাইব্ৰিড সেইকাৰণে এতিয়া ফুলিছে আমাৰ অৰিজিনেল ৱাইল্ডটো আপোনাৰ জেঠত ফুলেগৈ তো আপুনি লাকি চাওক পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডৰ ভিতৰত আমাৰ ইয়াতে দুটা প্ৰজাতি ফুলি আছে এইটো চাওক এইটো ৰিট্ৰস্পিকুলেটাম কয় এইটো ছেকেণ্ড স্মলেষ্ট এইটো থাৰ্ডটো এইটোৰ চাইজটো হ'ল আপোনাৰ 1.6 mm আৰু এইটো 1.5 ইয়াতো আপুনি চাওক সেই 5+1 মানে পৃথিৱীৰ ভিতৰত সৰু তো আটাইতকৈ সৰুটো এইটো ফুলা নাই খালি এতিয়া চবতকৈ সৰুটো এইটো ন এইটো 1.2 mm হ'ব এইটো ভেণ্ডা অৰ্কিড পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিড দেখিলে এইজোপা চাওক পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড ফুল ফুলিব 7 ফুট দীঘল 7 ফুট দীঘলৰ ফুল এপাহ ফুল সেইকাৰণে ৱৰ্ল্ডৰ এইজোপা ন আপোনাৰ ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ অৰ্কিডটো ন এইটো খালি আমাৰ ইণ্ডিয়াৰ নেটিভ নহয় এইটো ইণ্ডোনেছিয়া আৰু ফিলিপাইনত পায় এইবোৰ আপোনাৰ ঢেকীয়াৰ বিভিন্ন প্ৰজাতি এইটোক আপোনাৰ ষ্টেক হৰ্ণ ফাৰ্ণ বুলি কয় এইটো ন খুব ডাঙৰ পহুৰ শিঙৰ নিচিনা হয়